Hello guys, welcome back to the new episode. So guys, আজি গৈ আছো বাইকৰ ডিলাৰৰ ফালে। মানে কি হৈছে বাইকখনৰ ৰেষ্টটো অলপ কম হৈ আছে চাগে মোৰ মতে। তো কিছুমান জেগাত মানে ষ্টাৰ্টটো অফ হৈ যায় ঘপকৈ। আৰু মই কালি সুধিছিলোঁ ফোন কৰি কিনে ডিলাৰত। তো তেতিয়া ক'লে আজি মাতিছে 3:30টাত মাতিছিল, কিন্তু এতিয়া 4টা বাজিয়ে গ'ল। আৰু এইফালে ৰাস্তাত ট্ৰেফিক চাওক পুৰা লাইন। কিন্তু বাইকৰ মজা আছে, বাইক এক সাইড দি ওলাই যাব পাৰে, অলপ দূৰ হ'লেও যাব পাৰিম আগবাঢ়ি। গাড়ী তেনেকৈ ৰখি থাকিব লাগে। ইয়াত আজি ট্ৰেফিক জামৰ মেইন কাৰণটো হৈছে আগত ৰাস্তা বনাই আছে। তো এদিন দুদিন কষ্ট হ'লেও কথা নাই, ৰাস্তাটো ভাল হ'ব। ফাইনেলি জামটো অলপ খুলিছে, 10 মিনিটমান ৰখি দিলোঁ আৰু। তো এতিয়া অলপ ওলাই যাব পাৰিম। একবাৰ খুলি দিলে ওলাই যাব পাৰিম, কাৰণ এক সাইড বন্ধ কৰি ৰাখে, এক সাইড খুলি দিয়ে ৰাস্তা বনালে। তো এক সাইড খুলিছে যেতিয়া যাব পাৰিম। তো অলম'ষ্ট আমাৰ ঘৰৰ মুখ পাই গৈছেহি আৰু 2-3 দিনৰ পিছৰ পৰা চিন্তা নাই আৰু। তো ৰাস্তা কমপ্লিট ভাল হৈ যাব 2-3 দিনৰ পিছৰ পৰা। ৰাস্তাটো বহুত বেয়া হৈ গৈছিল, তো এটলিষ্ট গাড়ী অলপ কষ্ট কম পাব। অলপ দূৰ বনাইছে, অলপ দূৰ এৰি গৈছে, সেইটো কিয় কৰিছে বা। আৰু এইফালে চাওক পূৰা বিনামূলীয়া পাউডাৰ হেৰি আছে, ধূলি পূৰা খুন্দিয়াই আহি গৈছে বিনামূলীয়া পাউডাৰটো। গাইজ ফাইনেলি জামখিনি শেষ কৰি আহিলোঁ, আৰু বেছি দূৰ নাই আৰু 10-15 মিনিটৰ পিছত পাই যাম আৰু। তো এতিয়া ইয়াৰ পৰা ৰাস্তা পূৰা ভাল আৰু। তো একদম লাষ্টত অলপ বেয়া। তো মিছন চাৰিআলি ওচৰত আছে ডিলাৰটো। তো ডিলাৰ মানে কি, মই ছাৰ্ভিচ চেণ্টাৰত যাম। তো মিছন চাৰিআলি মানে তিনিআলি পোৱাৰ পিছত অলপ বেয়া আছে আৰু, সেইটো ছাইড বনোৱা হোৱা নাই। ভাল লাগে একচুৱেলি, চলাই ভাল লাগে। তো ৰাস্তাটো বেয়া হ'লে চলাবলৈ অশান্তি লাগি যায়। ইউটিউবৰ মাজতে বহুত দিন ভিডিঅ' নিদিলোঁ, তো চেনেলটো একদম ডাউন পৰি গ'ল। তো লাষ্ট এটা ভিডিঅ' দিছিলোঁ, তো সেইটো ভিডিঅ' দিয়াৰ পিছত 600 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হৈ গ'ল, কিন্তু ভিউজ বহুত কম হৈ গ'ল, চেনেলটো বহুত ডাউন হৈ গ'ল। তো এতিয়া আকৌ আগৰ নিচিনাকৈ ভিডিঅ' দিব লাগিব, তো নহ'লে আকৌ মানে চেনেলটো ডাউন পৰি যাব। ডাউন হৈ গ'লে উঠাবৰ কাৰণে বহুত প্ৰব্লেম হৈ যায়। মই গৈ আছোঁ বাইকৰ ছাৰ্ভিচ চেণ্টাৰ। তো ৰেষ্টটো অলপ কমি আছে, তো এইটো ঠিক কৰি আনো ৰেষ্টটো কমি থাকিলে চলাবৰ কাৰণে মানে ভাল নালাগে। তো কিছুমান জেগাত অফ হৈ যায়, এক্সেল দি থাকিব লাগে, তো সেইটো কাৰণে ভাল নালাগে। তো ৰেষ্টটো বঢ়াই আনো। তো গাইজ মিছন চাৰিআলিত অকণমান ৰখিছিলোঁ, তো কিবা এটা খাই ল'লোঁ ইয়াতে। অলম'ষ্ট ডিলাৰ পাই গ'লোহি আৰু। তো ডিলাৰত গৈ কিনে আপোনালোক কৈ আছোঁ কি হৈ আছে। তো এতিয়া আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে দেখিছিল চাগে, চেল্ফটো মাৰোঁতে তো ল'বলৈ পটকৰে মন নকৰা নিচিনা কৰিছে, মানে ৰেষ্টটো কমি থকাৰ কাৰণে হৈছে। তো এক্সেলটো অকণ দিব লাগে। ছাৰ্ভিচ চেণ্টাৰ অলম'ষ্ট আহি পাই গৈছোঁহি। তো সেইটো ছাৰ্ভিচ চেণ্টাৰ। তো ইয়াতে ফাৰ্ষ্ট দেখাই লওঁ এতিয়া ৰখি কিনে, এতিয়া হয়নে নাই অহা। বহুতে দেৰি হৈ গ'ল, 4:30 বাজি গ'ল। তো মোক 3:30 মানতে পোৱাকৈ মাতিছিলে। তো সেইফালে ইয়ামাহা ছাৰ্ভিচ চেণ্টাৰ। তো ইয়াতে ফাৰ্ষ্ট দেখাই লওঁ। গাড়ীখন ঠিক কৰা হৈ গ'ল। তো একদম সৰু কাম এটা আছিল, সেইটো কামতে প্ৰায় 2 ঘণ্টামান লগাই দিলে ৰখাই। তো যেতিয়া ভাল কৰিছে তেতিয়া গম পাইছোঁ একো কাম নাই,
জাষ্ট সৰু কাম এটা আছিলে তো মিলাই দিলে ধুনীয়াকৈ। তো এতিয়া ৰেষ্টটো ঠিকে আছে, প্ৰথম অফ হৈ গৈছিলে তো হৈ গ'ল। এতিয়া কাম জল্দি ঘৰ যাওঁ, তো সন্ধিয়াই হৈ গ'ল। আৰু এফালে যাম বুলি ভাবিছিলোঁ কিন্তু এতিয়া যোৱা নহ'ব আৰু, কাৰণ বহুতেই দেৰি হৈ গ'ল, টাইম 5টা বাজি গ'ল। আমিতো ঘৰৰ পৰা 4টা বজাত ইয়াত পাই গৈছিলোঁহি, এতিয়া 5:30টাই বাজিলে। তো গাইজ ডিলাৰৰ পৰা ওলাই আহি গ'লোঁ আৰু কামটো হৈ গ'ল। নোহোৱা হয় বেয়া লাগিলে হয়। কালি আহিছিলোঁ, কালি ক'লে আজি আহিবৰ কাৰণে, তো আজিও অহাৰ পিছত কৈছিল প্ৰথম কালি আহি যাবা, আজি বহুত গাড়ী আছে। কিন্তু মই ক'লোঁ কালিও ঘূৰি গৈছোঁ, আজি ঘূৰি নাযাওঁ আৰু কৰি দিয়ক। তো একদম সৰু কাম এটা আছিল, কিন্তু কিয় লেট কৰি আছিল নাজানো আৰু। 2 মিনিটত হৈ গ'ল কামটো, কিন্তু 2 মিনিটৰ কাৰণে প্ৰায় 1.5 ঘণ্টামান ৰখাই দিলে মোক এনেই। তো একো নাই, ৰখিলোঁ যদিও কামটো হৈ গ'ল। নোহোৱা হয় বেয়া লাগিলে হয় ৰখি পেলাই। এতিয়া কামটো হৈ গ'ল যেতিয়া ভাল লাগিছে আৰু। আগতকৈ এতিয়া চলাবলৈ অলপ ভাল লাগিছে, আৰু প্ৰথম ৰেষ্টটো কমি থাকোঁতে চলাবলৈ মানে অলপ ভাল নালাগে, ঘপককৈ অফ হৈ যায় জেগাত। ভিউটো চাওক কি মজা লাগিছে, আগ চাইডৰ পৰা বেলিটো প্ৰায় ডুবিব হৈছে আৰু ধুনীয়াকৈ গাড়ীবিলাকেও বিনামূলীয়া পাউডাৰটো এৰি গৈ আছে। তো ভিউটো চাওক কি মজা লাগিছে দেখি। তো কেমেৰাত কেনেকুৱা আহিছে মই পিছত চাব লাগিব, চকুৰেতো বহুত ধুনীয়া লাগিছে। কিন্তু এইটো টাইমত নগাঁও যোনটো কলীয়া ভোমোৰা ব্ৰিজ, তো তাত গৈ কেনে মজা লাগে টাইমটোত। তো সেইটো তাততো ভিউটো আৰু মজা লাগে। তো কোনোবা দিনা আবেলি সময়তে ওলাই যাম তাতো আকৌ, তো ভিডিঅ' এটাও বনোৱা হ'ব। কাম হৈ গ'ল আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। তো ভিডিঅ'টো ইয়াতে সামৰি দিছোঁ আৰু। এফালে যোৱা কথা আছিল কিন্তু যোৱা নহ'ল, সন্ধিয়া হৈ গ'ল কাৰণে, আৰু ঘৰতো কাম এটা আছে, চ' সেইকাৰণে ঘৰলৈ গৈ আছোঁ আৰু। তো ভিডিঅ'টো ইমানতে সামৰি দিছোঁ, সৰুকৈ এটা ব্লগ বনালোঁ। তো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম গাইছ। তো কেনিবা ৰাইডেও যাম, তো তেতিয়া লগ পাম আৰু আপোনালোকক। তো আজিলৈ বাই বাই।